हेलो ভিউয়ার্স, वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পলিটেকনিকত অলৰেডি সিট পাইছা বা কিছুমানে হয়তো পৰৱৰ্তী কাউন্সেলিঙত সিট পাবা, তো তোমালোকৰ কাৰণে বহুত ভিডিঅ'টি ইম্পৰ্টেণ্ট হ'ব। কাৰণ তোমালোকে বহুতে সুধি আছিলা যে সিলেবাস কি, ক'ৰ পৰা আমি ডাউনলোড কৰিম, তাৰপিছত কিতাপ কিনিব লাগিব নেকি, যদি কিনিব লাগে কোনবোৰ কিনিম, তো এনেকুৱা কুৱেশ্যন তোমালোকৰ আহি আছিলে। তো সিলেবাস কেনেকৈ ডাউনলোড কৰিবা, কিমান মাৰ্কৰ তোমালোকৰ এক্সাম হয়, ইণ্টাৰনেল অৰ্থাৎ যি আমি ডাইৰেক্ট ক'ব পাৰোঁ যে আমাৰ প্ৰেক্টিকেল বা আমি যি এছাইনমেণ্ট জমা দিওঁ সেইবোৰৰ ওপৰত কিমান মাৰ্ক থাকে আৰু ৰিটেন এক্সামৰ কিমান মাৰ্কৰ হ'ব, সেইটোত হয়তো তুমি নতুন ষ্টুডেণ্ট গম নাপাব পাৰা। তো সেইখিনি চিলেবাছত উল্লেখ থাকিব, সেইখিনি দেখুৱাম যে তোমালোকৰ এক্সাম কিমান মাৰ্কৰ হ'ব আৰু কিমান মাৰ্ক আমাৰ টিচাৰৰ হাতত থাকিব, যিখিনি কৰিব দিব কাম সেইখিনি আমি কৰিলে ছেছনেল এক্সাম দিলে সেইখিনি মাৰ্ক পাম। তো সেইখিনিও উল্লেখ কৰিম। তাৰপিছত কিতাপ কিনাটো তোমালোকৰ জৰুৰী নেকি, যদি কিনিব লগা হয় কোনবোৰ কিনিবা, এইটো যে পাবা তাৰ আগতে সিলেবাসখিনি ডাউনলোড কৰি দেখুৱাই দিওঁ। তো সিলেবাস কেনেকৈ ডাউনলোড কৰিবা, ইয়াতে তুমি যোনটো আমাৰ ডিটিৰ অফিচিয়েল ৱেবছাইট তাতে ভিজিট কৰিবা। ইয়াতে মাৰি দিবা DTE, যিকোনো ব্ৰাউজাৰত dte.assam.gov.in মাৰি সাৰ্চ কৰি দিবা। সাৰ্চ কৰাৰ পিছত এইফালে তলত আহিবা। তলত যেতিয়া আহিবা ইয়াতে নিশ্চয় তোমালোকে তলত আহি এইখিনি এবাৰ মন কৰিছিলা, হয়তো বহুতে চাইছা এইখিনি। ইয়াতে চোৱা তলত আছে কি সিলেবাস অফ SCTE একচুৱেলি আমাৰ বৰ্ড DT নহয়, SCTE হে হয়। তো ইয়াতে সিলেবাস SCTE ইয়াতে মাৰি দিবা। মাৰাৰ পিছত তলত আহি যাবা। তো আৰু এটা কথা কৈ লওঁ, তোমালোকৰ ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেম এই দুটা ছেমিষ্টাৰ সকলোৰে সিলেবাস ছেম, এক্সামো ছেম হ'ব, গোটেইখিনি ছেম। কাৰণ তোমালোকৰ মেইন যি ব্ৰাঞ্চ সেয়া থাৰ্ড ছেমৰ পৰাহে, থাৰ্ড ছেমিষ্টাৰৰ পৰাহে ষ্টাৰ্ট হ'ব। এতিয়া চিভিল, ইলেক্ট্ৰিকেল, মেকানিকেল সকলোৰে সিলেবাস একে, কিতাপো একে, ফাৰ্ষ্ট ছেমৰ পৰা ছেকেণ্ড ছেমলৈকে, আৰু এক্সামো কুৱেশ্যন যি আহিব একে আহিব। তো ইয়াতে চোৱা, মই যেতিয়া মাৰি দিলোঁ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিং সিলেবাস, ইয়াতে মাৰি দিবা, ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তলত তোমালোকৰ এনেকুৱা আহিব। তো ইয়াতে চোৱা ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিং সিলেবাস, এই তলৰ লিংকটোত ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত আকৌ তলত আহিবা। তলত অহাৰ পিছত তোমালোকে এনেকুৱা PDF দেখা পাবা, ডিপ্ল'মা ফাৰ্ষ্ট ছেমিষ্টাৰ সিলেবাস। ইয়াতে ডিটেইলছ বুলি যোনটো লিখা আছে ইয়াতে মাৰিবা, PDF ডাউনলোড হ'ব। তো মোৰ PDF ডাউনলোড হৈ আছে। PDFটো ডাউনলোড হোৱাৰ পিছত বহুত দীঘলীয়া এটা PDF ফাইল তোমালোকে পাবা। তাতে তোমালোকৰ কেইটা ছাবজেক্ট থাকিব, কি কি কিতাপ কিনিব লাগিব তাতে উল্লেখ আছে। বা তাৰপিছত তোমালোকৰ যি ডিটেইলছ লাগে, মনত কুৱেশ্যন আহি আছে সিলেবাছৰ ওপৰত, সেইখিনিও পাবা। ছেছনেল মাৰ্ক কিমান থাকে, বা আমাৰ প্ৰেক্টিকেল কিমান মাৰ্কৰ হয়, থিয়ৰী এক্সাম কিমান মাৰ্কৰ হ'ব, তাৰপিছত আমাৰ ছাবজেক্ট কেইটা থাকিব, কি কি ছাবজেক্ট থাকিব। প্ৰথমত তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ সেইবোৰো থাকিব, আৰু ইঞ্জিনিয়াৰিঙৰ 2-এটামান থাকিব, ইংলিছ থাকিব। ইয়াতে চোৱা কোৰ্চ টাইটেল কমিউনিকেশ্যন ইন ইংলিছ 1, এইটো তোমালোকৰ প্ৰথম ছাবজেক্ট হ'ব, ইংলিছ কমিউনিকেশ্যন, গ্ৰামাৰৰ বুলি ক'ব পাৰোঁ তেনেকুৱা। তো সেইটো গ'ল। তাৰপিছত ইয়াতে তলত চোৱা ইভেলুৱেশ্যন স্কিম, ইয়াতে ESE অৰ্থাৎ ইন ছেমিষ্টাৰ এক্সামিনেশ্যন 70 মাৰ্ক, আৰু টোটেল মাৰ্ক তোমালোকৰ 100। এইটো জাষ্ট দেখুৱাই দিওঁ, 100 মাৰ্ক টোটেল তোমালোকৰ 100। তাৰে যি ৰিটেন এক্সাম হ'ব সেইটো 70, থিয়ৰী এক্সাম 70, বাকী তোমালোকৰ 30 মাৰ্ক থাকিব। আমি ডাইৰেক্ট সেইটো প্ৰেক্টিকেল বুলি ক'ব পাৰোঁ বা টিচাৰ এছেছমেণ্ট বুলি ক'ব পাৰোঁ। তাতে টিচাৰ এছেছমেণ্ট, হোম এছাইনমেণ্ট সেইবোৰ থাকে, তোমাক যিখিনি কৰিব দিব, বা ছেছনেল এক্সাম হ'ব, ডিচিপ্লিন বহুত কিবা কিবিৰ ওপৰত, সেইখিনি মিলাই 30 মাৰ্ক থাকিব। তো তলত ডিটেইলছ পাই যাবা, চেপ্টাৰ টাইটেল, পাৰ্ট অফ স্পীচ সেইবোৰ আছে। পাৰ্ট অফ স্পীচৰ পৰা তোমালোকৰ থাকিব ইংলিছত। তাৰপিছত তলত আহিছোঁ, বেলেগ কিবা ছাবজেক্ট আৰু এটা দেখুৱাই দিওঁ। তোমালোকে এনেকৈ আহি ইয়াতে চেক কৰিব পাৰিবা তোমালোকৰ কি কি ছাবজেক্ট থাকিব, হা, আৰু টাইম এলটেড কিমান টাইম থাকিব, কুৱেশ্যন কিমান মাৰ্কৰ পৰা ক'ৰ পৰা কিমান মাৰ্কৰ আহিব, এনেকুৱাও দিয়া থাকে, যদিও হয়তো সিমান এটা ফ'ল' নহয়। তো তোমালোকে হ'লেও আইডিয়া এটা ল'ব পাৰিবা যে ক'ৰ পৰা বেছি কুৱেশ্যন অহাৰ চান্স আছে। তো তলত চোৱা মেথমেটিক্স 1, মেথমেটিক্সটো তোমালোকৰ ছাবজেক্ট ফাৰ্ষ্ট ছেমৰ বা ছেকেণ্ড ছেমতো আছে। তো ইয়াতেও 70 মাৰ্কৰ তোমাৰ থিয়ৰী এক্সাম হ'ব, বাকী 30 মাৰ্ক ইণ্টাৰনেলত থাকিব। তো এইখিনি গ'ল। তোমালোকে এনেকৈ ছাবজেক্টখিনি চাই ল'বা। চোৱাৰ পিছত নিজে ক'ব পাৰিবা কি কি ছাবজেক্ট আছে তোমালোকৰ। মেইনলি তোমালোকৰ ছাবজেক্ট আছে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, ইংলিছ। তাৰপিছত আহিলে তোমালোকৰ ED বোলা এটা ছাবজেক্ট আছে, আৰু PP বোলা এটাও ছাবজেক্ট আছে। ED হ'ল ইঞ্জিনিয়াৰিং ড্ৰয়িং, সেইটো তোমালোকৰ ইঞ্জিনিয়াৰিঙৰ বস্তু, বাকীখিনি নৰ্মেলি তোমালোকে সেইখিনি পঢ়িছাই। তাৰপিছত এইখিনি চোৱাৰ পিছত তলত চাবা ছাজেষ্টেড সিলেবাস ক্যান বি কমপ্লিট বাই দ্য টেকিং ৰেগুলাৰ ক্লাছেছ এলং উইথ ক্লাছ অডিঅ' ভিজুৱেল, এইবোৰ লিখা আছে হা। ইয়াতে তলত তোমালোকৰ কিতাপখিনিৰ নামো দিয়া আছে, এপ্লাইড মেথমেটিক্স,
ইয়াতে যোনটো লিখা আছে সাজেষ্ট লাৰ্ণিং ৰিচোৰ্চখিনি দিয়া আছে ক'ৰ পৰা কৰিলে ভাল হ'ব। এপ্লাইড মেথমেটিক্স ইয়াতে চোৱা ভলিউম 1-2 বুলি বাই RD শৰ্মা ছাৰ, তো এইটো কিনিব পৰা। ইঞ্জিনিয়াৰিং মেথমেটিক্স বাই HK দাস। যদি কিতাপ কিনা এইখিনি চাইহে কিনিবা যদি কিনা, কিন্তু আগতে কৈ লওক কিমান দৰকাৰী কিতাপ কিনাটো। মই ভাবোঁ কিতাপ কিনাটো তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰত সিমান এটা ইম্পৰ্টেণ্ট নহয়, কাৰণ যোনখিনি নোটছ আমাৰ কলেজৰ পৰা দিয়ে সেইখিনি কমপ্লিট কৰা নহয়। তো ধুনীয়াকৈ নোটছ পাবা, সেই নোটছখিনি পঢ়িলে তাৰ পৰাই কমন পৰি যাব। তো সিমান দৰকাৰে নহয় কিতাপ যেতিয়া কিনিবা, ইমান দীঘল কিতাপ তোমাৰ তাতে পঢ়িবই মন নাযাব। তাতকৈ যেতিয়া নোটছ পঢ়িবা, ছাৰ মেমহঁতে নোটছ দিব সেইখিনি পঢ়িলেও হৈ যাব। কিন্তু কেইটামান কিনিবা আকৌ ইম্পৰ্টেণ্ট চাই, ধৰা টিচাৰ নাই বা তোমালোকক ছাৰ মেমহঁতে কৈয়ে দিব যে কিনিবা। আমি কিনা নাছিলোঁ, ইম্পৰ্টেণ্ট 2টামান কিনিছিলোঁ। ইডিখন কিনি ল'ব পাৰা, ইডি যোনটো ইঞ্জিনিয়াৰিং ড্ৰয়িং সেইটো কিনি ল'ব পাৰা। বাকী মই ভাবোঁ ফিজিক্স কেমেষ্ট্ৰি যদি ফেকাল্টি ভাল থাকে নিকিনিলেও হৈ যাব। আৰু তাতেকৈ ডাঙৰ কথা যে তোমালোকৰ যি লাইব্ৰেৰী থাকিব সেই লাইব্ৰেৰীত এইবোৰ কিতাপ এভেইলেবল আছে, লাইব্ৰেৰীৰ পৰা লৈ ল'ব পাৰিবা, কিতাপ কিনাৰ দৰকাৰে নাই। পুৰাণা যিবোৰ পলিটেকনিক আছে সেইবোৰত ছেম ৰাইটাৰ, ইয়াতে যোনখিনি ৰাইটাৰ আছে সেই ৰাইটাৰসকলৰ কিতাপ এভেইলেবল আছে, তোমালোকে লাইব্ৰেৰীৰ পৰা লৈ ল'বা। তো ইয়াতে চাই ল'বা প্ৰত্যেকটা ছাবজেক্টৰ তলত তোমাক ছাজেষ্ট কৰা আছে যে যদি তুমি কিতাপ কিনা কোন ছাৰৰ ল'বা, মানে চিলেবাছৰ লগত মিলিব, পলিটেকনিকৰ চিলেবাছৰ লগত মিলিব, এনেকৈ তলত লিখা আছে, তোমালোকে সেইখিনি চাই ল'বা। আৰু মই ভাবোঁ কিতাপ কিনাৰ সিমান এটা দৰকাৰ নাই, কিন্তু 2-এটামান ইম্পৰ্টেণ্ট কিতাপ থাকিলে ছাৰ মেমহঁতেও কৈ দিব সেইখিনি কিনিবা। বাকী তোমালোকৰ ছাৰ মেমে যোনখিনি নোটছ দিয়ে ৰেগুলাৰ ক্লাছ কৰিলে তাৰ পৰাই তোমালোকৰ বেনিফিট হ'ব আৰু তাৰ পৰাই কমন পৰিব। আৰু যদি দৰকাৰ হয় লাইব্ৰেৰীৰ পৰাতো কিতাপ ল'বাই, তাৰ পৰা চাবা। তো এতিয়ালৈ ইমানে, থেংক ইউ।